কলাইগাঁও টাংনি গড়কাপ্তানি ব্যস্ত পথত ভয়ংকৰ পুখুৰী সদৃশ গাঁত পথৰ এই অৱস্থাৰ বাবে নিত হৈ আছে পথ দুৰ্ঘটনা ভয়ানক গাঁতবোৰ দেখি যাত্ৰীবাহী ভয়তে হয় কম্পমান বহু বেটাৰী ৰিক্সা আৰু দুচকীয়া বাহনৰ প্ৰতিদিনে 4-5খনকৈ হয় দুৰ্ঘটনা সঘন এনে দুৰ্ঘটনা হৈ থকা জানিও গুৰুত্ব নাই গড়কাপ্তানি বিভাগৰ নাই গুৰুত্ব ঠিকাদাৰৰ আমাৰ জনপ্ৰতিনিধি সকলো এই পথৰে যাত্ৰী পথ বেয়া হোৱা মানে ভাল জনপ্ৰতিনিধি কাৰণ নিৰ্বাচনত কি ইছুলৈ ৰাইজৰ ওচৰত যাব ভোট বিচাৰি নিৰ্বাচন আহি আছে পিছে পথক গুৰুত্ব দিবলৈ আহৰি নাই আমাৰ জনপ্ৰতিনিধিৰ কলাইগাঁও বিধানসভা সমষ্টি আৰু ৩৫ নং মুদৈবৰী সমষ্টিৰ যোগাযোগৰ মাধ্যম কলাইগাঁও টাংনি গড়কাপ্তানি পথৰ আজি এই দুৰৱস্থা বিটি আৰু ওদালগুৰি জিলাৰ মধ্যমণি আৰু অতি গুৰুত্বপূৰ্ণ ব্যৱসায় বাণিজ্যৰ ব্যস্ত পথটি হৈছে কলাইগাঁৱৰ টাংনি গড়কাপ্তানি পথ মঙলদৈ ভুটিয়াচাং পথৰ সংলগ্ন কলাইগাঁও টাংনি উক্ত পথৰ কচু চকৰ সমীপত সৃষ্টি হৈছে ভয়ানক পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত এই গাঁতবোৰৰ বাবে কাল হৈ পৰিছে যাত্ৰীবাহীৰ নিতৌ সংগঠিত হৈ আছে বাইক কাৰ আৰু বেটাৰী ৰিক্সা আজি আমাৰ চেনেলৰ সাংবাদিক ভুৱন বনিয়া উক্ত পথৰ স্পটতকৈ গাড়ী চালক আৰু ভুক্তভোগী পথিকৰ পৰা লোৱা পথ মেৰামতি সন্দৰ্ভত কি বক্তব্য ব্যক্ত কৰিলে শুনকচোন কলাইগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ কি কম আৰু ক'বলগীয়া একো নাই আমাৰ চাওক জনপ্ৰতিনিধি মানে কণা খিয়ালৰ দৰে ঘৰত বহি থাকে আৰু আমাৰ এই চাওক এইটো টাংনি আৰু কলাইগাঁৱৰ মেইন ঘাইপথ আৰু আজিকালি এইটো ওদালগুৰি আৰু কবিৰালিৰ মেইন পথো ব্যৱহাৰ কৰা হৈছে আৰু ইয়াতে একদম পুখুৰী সজ্জিত গাঁত হৈছে এইটো প্ৰশাসনৰ কোনো ইয়াত চকু নাই দিনে নিশাই ইয়াতে গাড়ী এক্সিডেণ্ট হৈছে দিনে নিশাই মানুহ আহত হৈছে দিনে নিশাই মেডিকেলত পঠিয়াব লগা হৈছে কিন্তু প্ৰশাসনৰ কোনো ইয়াত চকু নাই আমি তাৰমানে অধিষ্ঠ হৈ গৈছোঁ ইয়াৰ পৰা তাৰমানে মানুহবোৰক ৰিকভাৰী কৰোঁতে আজি চাওক সেইদিনা আজি 3 দিন হ'ল 4টা কৰি ই ৰিক্সা ইয়াতে বাগৰি গৈছে কমচে কম 10জন মানুহ ইয়াত আহত হৈছে আমি মেডিকেলত পঠাব লগা হৈছে তাতে এজন আপুনিও আছিলে আপোনাৰো আপুনি ই ৰিক্সাত উঠি আহোঁতে ইয়াতে এই বাগৰি পৰিছে আপুনিও আঘাতপ্ৰাপ্ত হৈছে মানে এইটো আমাৰ এইটো দাবী যে এইখিনিত কমচে কম মানে অকণমান মেৰামতি কৰি মানে ৰাস্তাটো চলমান কৰি দিব লাগে আমাৰ এইখিনি প্ৰশাসনৰ ওচৰত দাবী আৰু মাজে মাজে এক্সিডেণ্ট হৈয়ে থাকে তো আমিতো যাব লগা কোনো কেপাচিটি নাই গাঁত হৈছে আপোনাৰ অলপ মেৰামতি কৰি দিলে আমি অলপ সহায় পালোঁ হয় ৰাইজে অলপ সহায় কৰিলে আমি ৰাইজগিলা অলপ ভাল পালোঁ হয় আমি যাবলৈ এতিয়া ল'ৰা ছোৱালী লৈ আমি কেনেকৈ যাম স্কুলত যাব নোৱাৰোঁ এনেকুৱা অৱস্থা হৈ আছে এতিয়া আমি যাব নোৱাৰিলে আৰু ঘৰতে থাকিব লাগিব ল'ৰা ছোৱালী যেনেকৈ হওক গাৰ্জিয়ানে চাইকেল দি হ'লেও লৈ নিব লাগিব আমাৰতো উপায় নাই আমি ড্ৰাইভাৰ হিচাপে ৰাস্তাটো খুবেই বেয়া হৈছে মানুহ যাতায়াত চাইকেল গাড়ী চলা অসুবিধা হৈছে এতিয়া ধৰক আমাৰ ডাঙৰ গাড়ী যেনেকৈ হওক আমি পাৰ হ'ব পাৰোঁ এতিয়া ধৰক চাইকেল গাড়ীগিলা মটৰ চাইকেলগিলা য'তে ত'তে পৰি যায় ই ৰিক্সাগিলা য'তে ত'তে উল্টি যায় তাৰ কাৰণে পাব্লিকৰ বহুতে হাৰাশাস্তি হৈছে যাতে এইটো আৰু সোনকালে ঠিক কৰি দিলে আমাৰ যাতে ভাল হয় আৰু ৰাইজৰ কাৰণে চবৰ কাৰণে ভাল হয় আৰু এটা যাতে সোনকালে কৰি দিয়ে আমাক যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271